বন্ধুসকল আচলতে অসমখনত হৈছে কি মানে ফেচবুকখন খুলি চোৱাৰ লগে লগে মাথাটো বেয়া হৈ যায় হঠাৎ কিয় অসমৰ মানুহবিলাকৰ মাজত হিংসা জন্মিছে ভিডিঅ'টো চালে বুজি পাব তাৰপিছত আকৌ আমি স্ক্ৰল ডাউন কৰি যাম আকৌ দেখা পাম কিবা না কিবা কেছ অত্যাচাৰ আজি হ'ব নেকি সিদিনাখন ডক্টৰ হেমন্ত ডেকাৰ চেম্বাৰত যে মাৰিলে আজি আমাৰ মাছৰ বজাৰত আমাৰ ল'ৰাক মাৰিব গোটেই অসম জ্বলি আছে আৰু আমি দাবী জনাইছোঁ মাছৰ বজাৰ আমি খুলিব নিদিওঁ মাছৰ বজাৰ খুলিব নিদিওঁ অনিৰ্দিষ্ট কাললৈ ইয়াৰ মীমাংসা হ'ব লাগিব আকৌ অলপ স্ক্ৰল ডাউন কৰিম এই চাওক আকৌ বেলেগ কেছ নতুন ৰক্ষণৰ কাৰণে যদি কিবা এটা বস্তু আছে তেনেহ'লে মোৰ কথাটো গুৰুত্ব সহকাৰে শুনিব মোৰ কথাটো হ'ল এই উজনি অসমত যে মিয়াসকলক মাৰি আছে ৰাতি ৰাতি ওলাই কেনে মাৰি আছে খেদি আছে এসপ্তাহ টাইম দি আছে ইটো কৰি আছে সিটো কৰি আছে আমাৰ মিয়াসকলৰ কি গাত কোনো জোৰ নাই গাত এৰি দিলোঁ আমি মাৰপিট কৰিব খোজা নাই ঠিক আছে আমি মাৰপিট নকৰোঁ আমাৰ কথাটো হ'ল তেনেহ'লে আমি এটা বস্তুটো কৰিব পাৰোঁ আমাৰ গাত কোনো বস্তু নালাগে আমি কাৰোৰ লগত কাজিয়া নকৰোঁ মাৰপিট নকৰোঁ কিন্তু সিহঁতৰ কামৰ পৰা ওলাই আছে না আমি কাম নকৰোঁ ঠিক আছে মিয়াসকলে এটা কাম কৰক সিহঁতৰ কাম এৰি দিয়ক আৰু স্ক্ৰল ডাউন কৰিম আৰু দেখাব আপোনালোকে খালি চাই থাকক এইটো হ'ল ভিক্টৰ দাস এইটো বেলেগেই দি আছে মামাহঁতক জানেই ভিক্টৰ দাসৰ কথা আৰু এইটো হ'ল শৃংখল চলিহাদাই দি আছে অনা অসমীয়া দোকানীৰ ওপৰত কিবা কিবি কৈ আছে বুজাই আছে ভাবিছ আমি ভয় কৰিছোঁ ঘণ্টা 48 ঘণ্টা সময় দিছোঁ দোকান খালী কৰিবি আৰু খালী নকৰ তোৰ দোকান দখল কৰি লোৱা জেলৰ ভাত কেতিয়াবা খাব নাপালে আমাৰ অকণমান দিগদাৰহে লাগে আৰু এই ভিডিঅ'টো চালে আপোনালোকৰ চকু কপালত উঠিব চাওকচোন মানে মই মিউট কৰি ৰাখিছোঁ ভিডিঅ'টো মানে ইহঁতে অসমৰ সাজ পোছাক ৰীতি নীতি গোটেইখিনিকে মানে বিকৃত কৰি দিছে মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই আপোনালোকে ভিডিঅ'টো চাওক আকৌ এইফালে সুজাই থৈছে ৰেপ কেছ চাওক আপোনালোকে ভিডিঅ'টো তোমাৰ ভাইটি হয় ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰৰ নাম কি কোৱা আপোনালোকে নিজৰ অভিজ্ঞতাটো লৈ আনক কি অভিজ্ঞতা লাগে আপোনালোকে বিচাৰি লৈ আনক নাই কি অভিজ্ঞতা কি অভিজ্ঞতা আপোনালোকে কি অভিজ্ঞতা লাগে তোমাৰ কি লাগে মোৰ একো নালাগে মোৰ একো নালাগে তোমাৰ একো নালাগে মোৰ একো নালাগে তো কিহৰ অভিজ্ঞতা লাগে আপোনালোকৰ অভিজ্ঞতা মানে কি বস্তু লাগে তোমাক আপোনালোকৰ অভিজ্ঞতা কিহৰ অভিজ্ঞতা অভিজ্ঞতা কি অভিজ্ঞতা লাগে এইটো তুমি আগত কোৱা আপোনালোকৰ নিজৰ অভিজ্ঞতা কি অভিজ্ঞতা কি বস্তু আপোনালোকে ডক্টৰক মাৰিছে খালি ডক্টৰক মাৰিছে ইতিহাস সাক্ষী আছে কাজিয়া ফেচাল কৰি আজিলৈকে কাৰো উপকাৰ হোৱা নাই গতিকে কাজিয়া সংঘাতবোৰ আজি 10% হৈছে কালি 20% হ'ব তাৰপিছত 30% হ'ব আল্টিমেটলি গৈ অসমখন ডিভাইড হ'ব তাৰ বাহিৰে কাৰো একো লাভ নহ'ব গতিকে এই অসমত হোৱা সংঘাতবোৰ অতি সোনকালে ঠিক হৈ যায় তাৰে কামনা নাই জয় আই অসম ধন্যবাদ